বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু কৰ্মশালা। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই হাজোবাসী ৰাইজ। হাজোৰ বিভিন্ন ঠাইত ইতিমধ্যে ৰঙালী বিহুক আদৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰম্ভ হৈছে বিহু কৰ্মশালা। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰামদিয়া ছাত্ৰ সন্থা, ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত চতুৰ্থ বাৰ্ষিক বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা ইতিমধ্যে সামৰণি পৰিছে। বৃহত্তৰ হাজো অঞ্চলৰ কেইবা শতাধিক কিশোৰ কিশোৰীৰ লগতে যুৱক যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰাপ্ত কৰে। হয়, আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰামদিয়া ছাত্ৰ সন্থা আৰু ৰামদিয়া পুথিভঁৰাল সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত এই চতুৰ্থ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত প্ৰায় 400গৰাকী ঢোলবাদনৰ প্ৰশিক্ষাৰ্থী আৰু নাচনী অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ সামৰণি অনুষ্ঠান আপোনালোকে দেখিছে। ইয়াত ৰাইজে কি ধৰণে সঁহাৰি আমাক দিছে। গতিকে আমি আশাবাদী আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে, প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে অনাগত দিনত আমাৰ যি সংস্কৃতি বিহু, এই বিহুক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু এই প্ৰশিক্ষণৰ মুখ্য প্ৰশিক্ষক হিচাপে পাইছোঁ আমি জ্যেষ্ঠ বিহুৱা কুলজ্যোতি তালুকদাৰ আৰু বিহুৰাণী দলিকাকতি বাইদেউ। তাৰ লগতে আমাৰ সহ প্ৰশিক্ষকসকলে যথেষ্ট কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক আজি 10 দিনে প্ৰশিক্ষণ প্ৰদান কৰিছে। আৰু এই প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠান, আৰু সামৰণি অনুষ্ঠানত আমি আৰু যিসকল ৰাইজ আছে তেখেতসকলকো আমি আজিৰ এই পবিত্ৰ মজিয়ালৈ আদৰণি জনাইছোঁ। হয়, এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰধান অলংকাৰে হৈছে ঢোল। গতিকে ঢোলক GI টেগ প্ৰদান কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তাক আদৰণি জনাইছোঁ। হাজো আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰামদিয়া ছাত্ৰ সন্থা তথা ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত এই চতুৰ্থ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা, 10 দিনীয়া কৰ্মশালাৰ আজিৰ এই সামৰণি অনুষ্ঠান। ইয়াতে নাচনী প্ৰায় 300 আৰু ঢুলীয়া 60গৰাকীয়ে ইয়াত প্ৰশিক্ষণ ল'লে। আজিৰ এই সামৰণি অনুষ্ঠানটোত আমি আচলতে সকলোৰে সহযোগিতা পাই নথৈ আনন্দিত অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ ৰামদিয়া অঞ্চলৰ, ৰামদিয়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিহু ক্ষেত্ৰত এক জাগৰণ সৃষ্টি হৈছে। আৰু ইয়াৰ এই কৰ্মশালাৰ জৰিয়তে আমি ঢুলীয়া আৰু নাচনী কিছু প্ৰশিক্ষণ দি উলিয়াবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰা যাতে ঢুলীয়া আৰু নাচনী গৈ আমাৰ জাতীয় যিটো উৎসৱ বা আমাৰ যিটো জাতীয় আমাৰ ইয়াৰ আমঠু এই বিহু নাচ আৰু ঢোলবাদন এইটো জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। হাজোৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365।